নমস্কাৰ জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ অসম পুলিচৰ কনষ্টেবল লেভেলৰ পদবিলাকৰ ফিজিক্যাল টেষ্টৰ কাট অফ কিমান কাট অফ যাব অসম পুলিচৰ কনষ্টেবল লেভেলৰ পদবিলাকত বহু ক্যান্ডিডেটে মোক এই বিষয় সুধি আছে এটা পোষ্টৰ এগেইনষ্টত কিমান ক্যান্ডিডেটক ৰিটেন এক্সাম দিবলৈ মাতিব অসম পুলিচৰ কামাণ্ডো বেটালিয়নৰ নতুন ভ্যাকেন্সি আকৌ মুকলি কৰা হবনে বহু ক্যান্ডিডেটে মোক এই বিষয় সুধি আছে কালি আমাৰ সিএম স্যাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে আসাম পুলিচ কামাণ্ডো বেটালিয়নৰ বিষয় কি কলে তাৰো তথ্য মই আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে জনাবলৈ বিচাৰিছো সো ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি লব ভিডিঅ'ৰ ডেসক্ৰিপচনত আমাৰ WhatsApp এণ্ড Telegram গ্ৰুপৰ লিংক দিয়া আছে যদি আপোনালোকে জয়েন হ'ব বিচাৰে জয়েন হৈ লওক তাতে অসম পুলিচৰ কনষ্টেবল লেভেলৰ পদবিলাকৰ ৰিটেন এক্সামৰ বাবে ডেইলি ফ্ৰী মক টেষ্টৰ লিংক আপোনালোকে পাই থাকিব আৰু অসম পুলিচৰ কনষ্টেবল লেভেলৰ পদবিলাকৰ ৰিটেন এক্সামৰ বাবে এখন ইবুক বনাইছো কমপ্লিট সিলেবাসৰ ওপৰত ইয়াতে অল সাবজেক্টৰ কোৱেশ্চন এনসাৰ পাব মেথছৰ কোৱেশ্চন পাব উইথ সলিউশনস ৰিজনিংৰ কোৱেশ্চন এনসাৰ পাব জেনাৰেল নলেজৰ কোৱেশ্চন এনসাৰ পাব ইংলিশ গ্ৰামাৰ কোৱেশ্চন এনসাৰ পাব 6 মন্থৰ কাৰেন্ট এফেয়াৰ্ছৰ কোৱেশ্চন এনসাৰ আপোনালোকে এই ইবুকখনত দেখিবলৈ পাব ইয়াতে আপোনালোকে 2014 2016 2019 2020 22তে হোৱা কনষ্টেবল লেভেলৰ কোৱেশ্চন পেপাৰ সমূহ সলিউশন হকাৰে আপোনালোকে এই ইবুকখনত দেখিবলৈ পাব টোটাল 5000 কোৱেশ্চন এনসাৰ আসামিজ এণ্ড ইংৰাজী মাধ্যমত আপোনালোকে এই ইবুকখনত দেখিবলৈ পাব যদি আপোনালোকে এই ইবুকখন লব বিচাৰে তেতিয়ালে ইয়াৰ দাম হৈছে 200 rupees কিন্তু 200 rupees আপোনালোকে পে কৰিব নালাগে 139 rupees পেমেন্ট কৰি এই নম্বৰৰ স্ক্ৰিনশ্বট দি দিয়ক লগা লগ WhatsApp যোগেদি এখন আপোনালোকক PDF হকাৰে দি দিয়া হ'ব যদি লব বিচাৰে লৈ লব পাৰে আপোনালোকৰ ৰিটেন এক্সামৰ কাৰণে বহুতো হেল্পফুল হ'ব এটা মেইন কথাটো হ'ল অসম পুলিচৰ কনষ্টেবল লেভেলৰ পদবিলাকৰ ফিজিক্যাল টেষ্টৰ কাট অফ কিমান যাব যিহেতু চাওক কাট অফ কিমান যাব কোনো ক'ব নোৱাৰে কাৰণ প্ৰত্যেকখন ডিস্ট্ৰিক্টৰ কাট অফ বেলেগ বেলেগ হ'ব কাৰণ প্ৰত্যেকখন ডিস্ট্ৰিক্টতে ভ্যাকেন্সি আছে এখিনি ডিস্ট্ৰিক্ট ওয়াইজৰ ভ্যাকেন্সি আপোনালোকে গম পাইছে অসম পুলিচৰ যিখিনি এবিএন ইবি কনষ্টেবলৰ ভ্যাকেন্সি আছে এখিনি আপোনালোকৰ ডিস্ট্ৰিক্ট ওয়াইজৰ ভ্যাকেন্সি প্ৰত্যেকখন ডিস্ট্ৰিক্টত বেলেগ বেলেগ কাট অফ যাব আমাৰ ডিস্ট্ৰিক্টখনত যদি 50 যায় আপোনালোকৰ ডিস্ট্ৰিক্টখনৰ হয়তো 51 যাবও পাৰে নিশ্চয় গম পাইছে ইয়াতে ভ্যাকেন্সি ওপৰত ডিপেন্ড কৰিব ক্যান্ডিডেটৰ ওপৰত ডিপেন্ড কৰিব ক্যান্ডিডেটে কিমান নম্বৰ পাইছে তাৰ ওপৰত ডিপেন্ড কৰিব আপোনালোকৰ ওপৰতে ডিপেন্ড কৰি কাট অফটো মাৰিব ক্যান্ডিডেটে আপোনালোকে কিমান মাৰ্কস পাইছে তাৰ ওপৰত ডিপেন্ড কৰি আপোনালোকৰ কাট অফটো বনোৱা হ'ব কাজ অনুযায়ী আপোনালোকৰ বনোৱা হ'ব মেলেনেন্সি এফেক্ট এৰিয়া কাৰণে আপোনালোকৰ ভ্যাকেন্সি আছে এই বিষয়ে আপোনালোকে কম পালে প্ৰথমতে আনৰিজাৰ্ভড মাৰিলে তাৰপা ওবিসিত মাৰিব তাৰপা এসসি মাৰিব তাৰপা এসটিত মাৰিব তাৰপা মেলেনেন্সিত মাৰি যাব এই বিষয়ে আপোনালোকে কম পালে যি সকল ক্যান্ডিডেটে হাই মাৰ্কস পাইছে তেওঁলোকে আনৰিজাৰ্ভড মাৰি গল আৰু তেওঁলোকে যি সকল ক্যান্ডিডেট আনৰিজাৰ্ভড সোমাব নোৱাৰিলে তেওঁলোকে ওবিসি নিজ কোটাত সোমাই গল এনেকুৱা ধৰণকে আপোনালোকক কাট অফটো মৰা হ'ব কাট অফ কিমান যাব কোনো ক'ব নোৱাৰে বৰ্তমান এছএলপিআৰবি হে জানে যে কোনখন ডিস্ট্ৰিক্টত কিমান কাট অফ গৈছে এছএলপিআৰবি হে জানে বাকি কোনো এই কাট অফৰ বিষয় নাজানে এই বিষয়ে আপোনালোকে গম পালে কাট অফ কিমান যাব কোনো ক'ব নোৱাৰে আৰু পৰাপক্ষত আপোনালোকে তলত কমেন্ট কৰি জনাব আপোনালোকে কিমান নম্বৰ পাইছে কোনখন ডিস্ট্ৰিক্টত আপোনালোকে তলত কমেন্ট কৰি জনাব যদি বহুতে যদি কমেন্ট কৰে তেতিয়া হয়তো আমি এটা অনুমান পাম যে কিমান কাট অফ যোৱা সম্ভাৱনা আছে কোনখন ডিস্ট্ৰিক্টত আমি জাস্ট অনুমানহে লগাব পাৰিম কিন্তু এক্সাক্ট ইমানে কাট অফ যাব বুলি কোনো ক'ব নোৱাৰে এই বিষয়ে আপোনালোকে গম পালে আৰু এতিয়া মেইন কথাটো হ'ল এটা পোষ্টৰ এগেইনষ্টত কিমান ক্যান্ডিডেটক ৰিটেন এক্সাম দিবলৈ মাতিব যেটো চাওক এটা পোষ্টৰ এগেইনষ্টত 5 জন ল'ৰাক ৰিটেন এক্সাম দিবলৈ মাতিব যদি এতিয়া আপোনালোকে ফিজিক্যাল টেষ্টত যদি এটা পোষ্টৰ এগেইনষ্টত 10 জন পাস কৰি আছে তেতিয়া হলে ইয়াৰে 5টা ফেল হ'ব 5টা পাস হ'ব 5 ফেল আছে আৰু আপোনালোকে যেতিয়া ৰিজাল্ট দিয়াৰ পিছত যদি আপোনালোকৰ নাম নাহে তেতিয়া আপোনালোকে একেবাৰে মন মাৰি নিদিব একেবাৰে ভাঙি নপৰিব নিশ্চয় গম পাইছে 5 ফেল আছে আৰু যদি এতিয়া আপোনালোকৰ 1 নম্বৰ কাৰণে যদি ফেল হৈ যায় বাকি আৰু নেক্সট যদি বয়স আছে নেক্সট যেতিয়া আকৌ পদ লাভ সেই পদবিলাকত হে মাৰ্কটোতকৈ বেছি মাৰ্ক আনিবলৈ চেষ্টা কৰিব নিশ্চয় গম পাইছে যদি একেবাৰে ভাগি পৰে আপোনালোকে ভাগি নপৰিব একেবাৰে এই বিষয়ে আপোনালোকে গম পালে আপোনালোকে মন ডাউন নকৰিব যদি নাম নাহে চিন্তা কৰিব কোনো কাৰণে বেলেগ এক্সাম আহিয়ে থাকিব দি থাকিব এসএসসি বাৰে আহিয়ে থাকে এসএসসি দিব অসম পুলিচো আকৌ নেক্সট ভ্যাকেন্সি আহিব অসম পুলিচৰো দিব পাৰিব আসাম ফৰেষ্ট গাৰ্ডতো ভ্যাকেন্সি আহিব তাতো আপোনালোকে দিব পাৰিব কিন্তু ইয়াতে যদি আপোনালোকৰ ফিজিক্যাল টেষ্টত যদি আপোনালোকৰ ফেল হৈ যায় যা বেয়া হৈ যায় যদি ৰিটেন এক্সাম দিবলৈ নাহে তেতিয়ালে আপোনালোকে মন মাৰি নাথাকিব বা একেবাৰে ভাঙি নপৰিব এই বিষয়ে আপোনালোকে গম পালে বাৰে আপোনালোকে তাই কৰিয়ে থাকিব তাবা নেক্সট হৈছে আপোনালোকৰ আসাম পুলিচ কামাণ্ডো বেটালিয়নৰ পদবিলাকৰ ইন্টাৰভিউ যি আপোনালোকৰ ফিজিক্যাল টেষ্ট হৈ গৈছিল তাৰে আপোনালোকৰ ৰিজাল্ট মুকলি কৰা হ'ব 27 মাৰ্চ তাৰিখে তাৰে সাইকোমেট্ৰিক টেষ্ট দিবলৈ মাতিব আপোনালোকৰ 8 এপ্ৰিল তাৰিখে তাৰ এডমিট কাৰ্ড মুকলি কৰা হ'ব 1 এপ্ৰিল তাৰিখে আৰু নেক্সট এতিয়া মেইন কথাটো হ'ল বহু ক্যান্ডিডেটে মোক সুধি আছে যে আসাম পুলিচৰ কামাণ্ডো বেটালিয়নৰ পদ আকৌ নতুনকৈ মুকলি কৰা হ'ব নেকি যেহেতু কালি সিএম স্যাৰ কোৱা মতে অসম পুলিচৰ
কামাণ্ডো বেটালিয়নৰ ভেকেন্সি অহা খুব চান্স কম, কাৰণ এইটো নতুন বেটালিয়ন ন, কাৰণ বহু ভেকেন্সি ইতিমধ্যে এপইণ্টমেণ্ট দিয়া হ'ল, হয়তো এতিয়া ভেকেন্সি অহা খুব কম, আৰু যিখিনি 164টা ভেকেন্সি আছিলে সেইখিনি আপোনালোকৰ ৰিজাল্ট মুকলি কৰা হ'ব 27 মাৰ্চ তাৰিখে। হয়তো পিছত ভেকেন্সি আহি যাব পাৰে, কিন্তু এতিয়া বৰ্তমান ভেকেন্সি অহা খুব চান্স কম, কাৰণ আমাৰ CM ছাৰে যেনেকৈ কৈছে তেনেকৈ আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনালো। 12 মাৰ্চ তাৰিখে আপোনালোকে ৱেইট কৰক, যেতিয়া 12 মাৰ্চ তাৰিখে ৰিজাল্ট আহিব, নেক্সট এডমিট কাৰ্ড পাব আপোনালোকে, কনষ্টেবল লেভেলৰ পদবিলাকৰ ৰিটেন এক্সাম হ'ব 23 মাৰ্চ তাৰিখে, তাৰে এডমিট কাৰ্ড পাব 17 মাৰ্চ তাৰিখে, তাৰে ৰিজাল্ট পাব 12 মাৰ্চ তাৰিখে। 12 মাৰ্চ তাৰিখলৈকে আপোনালোকে ৱেইট কৰক, যদি ৰিজাল্ট আহে ভাল হয় তেতিয়াহ'লে ভালকৈ ৰিটেন এক্সাম দিবলৈ যাব। যদি আপোনালোকৰ যদি ফিজিকেল টেষ্টত মাৰ্কছ কমি আছিলে বা ৰিটেন এক্সাম দিবলৈ যদি আপোনালোকৰ নাম নাহিলে, একেবাৰে ভাগি নপৰিব, মন নেমাৰিব, আকৌ এবাৰ আপোনালোকে ট্ৰাই কৰিবলৈ চেষ্টা কৰক, কাৰণ বহু কেণ্ডিডেটে প্ৰথমবাৰ নোৱাৰিলে কি হ'ব, ছেকেণ্ড বাৰত চাকৰি লৈছে, এবাৰতে আপোনালোকে সামৰি নিদিব, নিশ্চয় গম পাইছে, ট্ৰাই কৰি থাকিব। আৰু লগতে যিখিনি ড্ৰাইভাৰ কনষ্টেবলৰ ভেকেন্সি আছে সেইখিনি আপোনালোকৰ কাইলৈ ৰিজাল্ট মুকলি কৰা হ'ব, তাতে এটা পোষ্টৰ এগেইনষ্টত 10জনক ড্ৰাইভাৰ স্কিল টেষ্ট দিবলৈ মাতিব, এটা পোষ্টৰ এগেইনষ্টত 10জনক ড্ৰাইভিং স্কিল টেষ্ট দিবলৈ মাতিব, আৰু ড্ৰাইভিং স্কিল টেষ্ট কোৱালিফাই কৰাৰ পিছত নেক্সট আপোনালোকৰ ৰিটেন এক্সাম দিবলৈ মাতিব ড্ৰাইভাৰ কনষ্টেবলৰ পদবিলাকত 5টা। নিশ্চয় গম পাইছে, এই বিষয়ে আপোনালোকে গম পালে, ক্লিয়াৰ। কাট অফ কিমান যাব কোনো ক'ব নোৱাৰে, ভেকেন্সি অসম পুলিচৰ ফালৰ পৰা নতুন আহিব, কেতিয়া আহিব কোনো চান্স নাই, কিন্তু ফৰেষ্ট বেটালিয়নৰ ভেকেন্সি অহা খুব চান্স আছে, কাৰণ আমাৰ CM ছাৰে আগতেও কৈছিলে ফৰেষ্ট বেটালিয়নৰ ভেকেন্সি 600 আহিব বুলি কৈছিলে ফেব্ৰুৱাৰী মাহত, কিন্তু ফেব্ৰুৱাৰী মাহত নাহিলে, এতিয়া কেতিয়া আহে কোনো ক'ব নোৱাৰে, আমাৰ CM ছাৰে জানে। আৰু যিখিনি আপডেট আপোনালোকক দিলোঁ এইখিনি আপোনালোকক গম পাইছে, আৰু যিখিনি মই আপোনালোকক ক'ব লগা আছিলে সেইখিনি ক'লোঁ, আৰু এইকেইদিন আপোনালোকে ভালকৈ পঢ়ি থাকক, ক'লৈকো আপোনালোকে নাযাব, ঘূৰি ফুৰি নাথাকিব, আপোনালোকৰ হাতত একেবাৰে টাইম কম, মাত্ৰ 20 দিন আছে। এই 20 দিনত আপোনালোকৰ পুৰণা কুৱেশ্যন পেপাৰসমূহ আপোনালোকে ভালকৈ চাওক, আৰু লগতে ৰিজনিঙৰ কুৱেশ্যনবিলাক চাওক, মেথছৰ কুৱেশ্যনবিলাক চাওক, আগতে মেথছৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিলে সেই কুৱেশ্যনবিলাক ফৰ্মুলাবিলাক জানি পিনি আপোনালোকে নেক্সট আৰু এটা কুৱেশ্যন দিয়াই পিনি আপোনালোকে ভালকৈ কৰিবলৈ চেষ্টা কৰক, মানে এইখিনি আপোনালোকৰ ভালকৈ গোটেইখিনি চালি জাৰি মানে আপোনালোকে কমপ্লিট চিলেবাছবিলাক কমপ্লিট কৰক। নিশ্চয় গম পাইছে, ভালকৈ পঢ়িলে আপোনালোকে চাকৰি পাবই, আপোনালোকৰ নিজৰ হাতৰ মুঠিত আপোনালোকে যদি ভালকৈ পঢ়ে নিশ্চয় আপোনালোকে চাকৰি পাবই। আৰু ইমানো হাই লেভেলৰ কুৱেশ্যন নাহে কনষ্টেবল লেভেলৰ পদবিলাকৰ ৰিটেন এক্সামত, 10 লেভেলৰ কুৱেশ্যন পেপাৰ আহে ইয়াতে, কিন্তু 8, 9, 10 লেভেলৰ কুৱেশ্যন এনচাৰবোৰে প্ৰায়ভাগ ইয়াতে দেখিবলৈ পোৱা যায়। চ' এইটো আছিলে, যদি ভিডিঅ'টো ভাল পালে সকলো কেণ্ডিডেটকে যাতে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে সকলোৱে গম পাওক। চ' আজিলৈ বাই, জয় হিন্দ, বন্দে মাতৰম, জয় অসম, ধন্যবাদ।